ও বৌ বৌ বা ইমান তালফাল লগাই আহিছ যে কি কৰি আছেনো মাছ বাচিছিলো হাতখন ইমান গোন্ধাইছে তাকে বোলো ধুই লৰ ঠিক আছে আজি নহ'লে মই ভাতটো খাই যাম সঁচাই খাবিতো অ খাম কিন্তু লোকেল মাছ না চালানি মাছ লোকেল মাছ ও বৌ সোনকালে আহক লোকেল মাছ দিহে ভাত খাই একেবাৰে লোকেল মাছ নাই লোকেল নাই সব চালানি হ'ব দিয়া লৈ ল বঢ়িয়া মাছ মাছ লোকেল লোকেল আরে গেহরা লোকেল এড্রেস দি দে নালাই ঘর পাই যাব মাছ যদি লওঁ কাটি বাছি দিবি নে তই আরে কাটি বাছি কিয় কেৰাহী আনি মিঠা তেল ঢালি ভাজি দি পঠিয়াম এই তই বৰ বেছি কথা ক লব আছে ল নহলে কাটি খা কি কৰিছ আৰে পইচা দি কিনিম চাইটো ল'ব লাগিব আরে এনেকে টিপি আছে যে বাপৰে দিনে হাৰমনিয়াম পাইছ আৰে নাচাম নেকি মাছ ওই মাছৰ ডক্টৰ আরে মেন বেমাৰী মাছ আছে দেখাই ল মাছৰ ডক্টৰ আহিছে বৰ বেছি কথা কৈছ তই আহা সখীয়া হবাই বৃন্দাবন তৰা মাই আহিলি নাই ওলাই আছো আহিবলৈ বৰ ৰখাল মানুহ দে তই মানে বৰ কমিক ৰখৰ কথা ক'ব জানা তই সাংঘাতিক কমেডিয়ান কিন্তু চাৰ্লি চেপলিনৰ নাতিনীক যে মই চাওঁ অকমান চাৰ্লি চেপলিনৰ নাতিনীয়ে এইটোতো ইংলিছ নাম তৰা মাই অৰিজিনেলি ব্ৰিটিছ নাকিয়ে বেছি টিপা টিপি কৰি পইচা দি ল'ম নাচাম নেকি আৰু চাবি মানে এইটো কি আইচিউত থকা পেচেণ্ট নেকি তই টিপি টিপি চাই আছ যে তই বেছি কথা কৈ আছ দেই পইচা দি ল'ম যেতিয়া চাবই লাগিব আৰে তই মাছ ল'ব হাত লগাইছ তোক লগাইছ কাৰ হাত লগাইছ কাণৰ তলত মাৰিম নাকৰ তলেদি পানী ওলাব তাকো ৰঙা ৰঙা মজা তৰা মাই শুনচোন কি হ'লনো মই আচলতে কনফিউজ হৈ গেলো ঐ আপুনি দেখোন এনি টাইম ফিউজে হৈ থাকে কনফিউজ হ'বলৈ কি বাকী থাকিল এইটো কথা নহয় একচুৱেলি তই সাংঘাতিক কমেডিয়ান মই দেখোন কৈছোৱে মই চাৰ্লি চেপলিনৰ নাতিনী বুলি এই কাৰণতে মই হলো কনফিউজ মই আকৌ জেমছ বণ্ডৰো ভতিজাক কি চাওঁ গৈছেনে চাওঁ এইটো গিলি দে চুবাই নহয় গিলি দে গৈছেনে একো ধৰিব পৰা নাই বৌ বুঢ়া ফটৰাটো এইটো মাছ ভাত খাব নাজানে সি বৌ একদম মুকলি কৰি দিয়কচোন কি ৰুদ মুকলি কৰি দিব লাগে ভিতৰৰ মালটো ঠেলি দিয়ে না আকৌ গিলি দে এই কনফিউজনটো নেকি ভালকে নকয় কিয় তৰা মাই তইতো নগাঁৱৰ ছোৱালী তাতে কি হ'ল তেনেহলে চাৰ্লি চেপলিন আৰু জেমছ বণ্ডে তোৰ ককা আৰু খুৰা কেনেকে হ'ল কচোন ক তই অৰিজিনেলি ব্ৰিটিছ না আৰু ব্ৰিটিছৰ ৰংটো এনেকুৱা নহয় মই কলা ব্ৰিটিছ বুঢ়া চাওঁ তৰক কলা ব্ৰিটিছকতো কলা বুলি মই কোনোদিন শুনা নাই আৰে ছাৰ আৰে শুনক না ছাৰ শুনক ছাৰ প্লিজ ছাৰ শুনক না ছাৰ নুবুজে ভাই ছাৰ প্লিজ শুনক না ছাৰ চাওঁ মুখখন বৰকে মেলি দেচোন বৌ মুখখন মেলোতে একদম মুখে বিষাই গৈছে এই এইটো ৰচোন মুখখন মেল ভালকে মেল ইয়াত আছে ভালকে মেল আপুনি একদম ডক্টৰকে চিয়াৰ পেলাব মনে থাক তোক মুখখন মেলিবলৈ কৈছো মুখখন মেলচোন চাওঁ
ছাৰ 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 কি হ'ল হে কি কৰি আছেনো কি কৰি আছো দেখা নাই নেকি নহয় দেখছো কি কৰি আছে আপুনি প্ৰাণায়াম কৰি আছো প্ৰাণায়াম এইটো সময়ত তাকো থানাতে কৰিছে আপুনি এই দুটাক যে মাছৰ বজাৰৰ পৰা চুচুৰাই আনি ভৰাইছোহি কিমান এনাৰ্জি ক্ষতি হৈছে মইহে জানো কি কৰিলনো ইহঁতে কি কৰিলে আপুনি মোক সুধি আছে সিহঁতক গৈ সোধাই কেনে যাওক সিহঁতক সোধক এনেই ডিষ্টাৰ্ব কৰি থাকে তোৰ কাৰণে আজি মই থানা গছকিব লগা হৈছে তোৰ কাৰণে মইহে থানালৈ আহিব লগা হ'ল আজি মোৰ বিজনেছ পুৰা লছ আৰে মোৰ প্ৰেষ্টিজ লছ হৈছে আৰু তই বিজনেছ লছৰ মাথা মাৰিছ আৰে তোৰ প্ৰেষ্টিজতকৈ মোৰ বিজনেছটো ডাঙৰ হয় কি ক মোৰ প্ৰেষ্টিজতকৈ তোৰ বিজনেছ ডাঙৰ তো আৰে মোৰ তাত থকা এটা মাছৰ কিলো মিনিমাম 1200 টকা তোৰ প্ৰেষ্টিজৰ কিমান দাম পুৱা কিলো চিষ্টেম কিবা আছে নাই আবে কাটি খা মাথা নাখাবি আৰে মোৰ প্ৰেষ্টিজতকৈ তাৰ বিজনেছ ডাঙৰ এই কিহৰ হাল্লা আপুনি ইয়াৰে পুলিচ নেকি নহয় মই আমেৰিকাৰ পুলিচ আমেৰিকাৰ পুলিচ যদি ইয়াত কি কৰিছে ডিউটি কৰিবলৈ আহিছো আমেৰিকাৰ পুলিচ আৰু মুখত ইংৰাজী নাই যে লেকচাৰ চটাব নালাগে কথাটো ক আমেৰিকাৰ পুলিচ দি নহ'ব অসম পুলিচ লাগিব কালিদাস মই অসম পুলিচে দেখা নাই এইটো ক এতিয়া তাৰ মানে কি জানে আপুনি ডাইৰেক্ট মোক তই বুলি মাতিলে যে মই চবকে তই বুলি মাতো হয় নেকি কেতিয়াবা তুমি বুলিও মাতো হয় নেকি হ'ব তেনেহ'লে কেতিয়াবা মই আপুনি বুলিও কওঁ তেনেহ'লে মোক তই বুলি মাতিলে কিয় এইবাৰ বাদ দিয়ক কেছটো কওক এইবাৰ আকৌ তই আৰু আপুনি মিক্স কৰি মাতিছে যে কৈছো দেখোন এইবিলাক বাদ দি কিয় থানাত আহিব লগা হ'ল সেইটো ক বিনা দুখত বিনা দুখ দুখ গুণ এইবোৰ পুলিচে বিচাৰ কৰিব সৰু বিচাৰ কৰিবলৈ ইয়াত পুলিচ আছে তো মই একদম চিধা কথা কওঁ লকআপত ভৰাই দিব লাগে কি সুৰত কথা কৈ আছে হে আপুনি এইখন থানা হয় নেকি আহকচোন কওক ছাৰ ল'ৰাজনৰ আগত যিখিনি কথা ক'লে মই ভাল পালোঁ থেংক ইউ ছাৰ এনেই আপোনাক ঘৰৰ আগত শাক পাচলিৰ দোকান দিব পৰা জেগা আছে নহয় আছে ছাৰ কিয় আজিৰ পৰা আপুনি তাত শাক পাচলিৰ দোকান দিব লাগিব কিয় ছাৰ মোক যে আপুনি এই ল'ৰাজনৰ আগত অপমান কৰিলে মই আপোনাৰ চাকৰি খাম ওপৰলৈ লিখিম মই নহয় ছাৰ প্লিজ প্লিজ মোক সেনেকুৱা নকৰিব অ'কে নেক্সট টাইম যাতে এইবোৰ নহয় নহয় ছাৰ নহয় চাওঁ এইজন তলে তলে জেং বস্তু মিহি চৈতান চালা তোৰ তাত মাগুৰ শিঙি এইবিলাক মাছ থাকেনে থাকে খালি মতা মাছ মাইকী মাছহে বিচাৰ উলিয়াব নোৱাৰি কাৰণ মাছৰ কোনো জাতি নাই আৰে এনেকে নাক জোঙা কৰি কৰি কি শুঙি আছে আৰে এনেকে কুকুৰেহে ৰাস্তাত কিবা কিবি শুঙি থাকে কেনেবাকে আপোনাৰ আত্মাটো লেডিজ কুকুৰ নহয়তো কি হ'ল তোৰ গাটো ইমান মাছ মাছ বনাইছে আৰে মই মাছ বেপাৰী মাছটো গোন্ধাবই কি মাছ বেপাৰী মৰাটো এইটো অথনি বা কোৱা নাই কিয় বহিলচোন বহিল নহয় ছাৰ আপুনি কথাটো বুজা নাই আৰে মই এই চাই একো নুবুজাকে হৈছে নেকি মই আচলতে ছাৰ মোৰ গাত একো দুখ নাই তুমি মাছ বেপাৰীৰ গাত হাত দিছিলানে নাই হাত দিছিলোঁ কিন্তু তেতিয়াহ'লে তৰে দোষ ছাৰে তোৰ দোষ বুলি কৈছে যেতিয়া তৰে দোষ শুন ছাৰৰ কথা শিলৰ ৰেখা ছাৰে যদি কয় দিন সেইটো দিনে আৰু ছাৰে যদি কয় ৰাতি তেতিয়াহ'লে ৰাতি নহয় ছাৰ আপোনাৰ হেৰুৱা সন্মানটো আনি দিছোঁ ছাৰ এতিয়াতো মোৰ চাকৰি নাযায় আৰে বাইদেউ মোক কিয় বহিব দিছে মই মাছ বেপাৰীহে মাছ বেপাৰী চকীত বহিব নোৱাৰে নেকি পাৰে আমি সৰু মানুহ না ইমান দামী দামী মাছ বেচা মানুহটো সৰু মানুহ কেনেকে হলিও বাৰু শুনচোন তোৰ তাত মাগুৰ শিঙি এইবিলাক মাছ থাকেনে থাকে খালি মতা মাছ মাইকী মাছহে বিচাৰ উলিয়াব নোৱাৰি কাৰণ মাছৰ কোনো জাতি নাই মাছৰ কোনো ধৰ্ম নাই মাছ মুক্ত তই এটা কাম কৰিবি মাজে মাজে মোক 1 কেজি 2 কেজি মানকে দিবি অলপ ৰেহাই মূল্যত দিবি আৰু দি দিম লৈ ল'ব কিন্তু ৰেহাই মূল্যত নহ'ব যিটো অৰিজিনেল ৰেট সেইটোৱে দিব লাগিব মৰাটো এইটো আৰে বিজনেছ বেলেগ ৰিলেশ্যন বেলেগ বুজিলি বুজিলে বিজনেছমেন উঠ আৰু মোৰ লগত
আহি আছো। কথাটো অৱশ্যে সি ঠিকেই কৈছে। মাছকেইটা বেছিয়েতো সি ঘৰখন চলাই আছে। ঘৰ চলাই আছে বোলে কাষ্টমাৰক বেয়া ব্যৱহাৰ কৰিবি নি? ঠিক কথা কৈছে ছাৰ। কি ঠিক কৈছে? তই সেনেকে মাছবোৰ টিপি টিপি চাবি নেকি? আৰে পইচা দি কিনিম, নাচাম কিয়? আৰে চাবি সেইবুলি তই ইমান টিপিবি নেকি? তই যিমান টিপিছ ইমান টিপিলে ঢিলা হৈ যাব। তাৰপিছত মাছ কোনে কিনিব? এইটো কিন্তু ৰাইট কথা। একচুৱেলি কথাটো হ'ল বেপাৰীও কাষ্টমাৰক সন্মান কৰিব লাগিব আৰু কাষ্টমাৰো বেপাৰীক সন্মান কৰিব লাগিব, হয় নে নহয় ছাৰ? য়েছ, আমি যেতিয়া ইজনে সিজনক ৰেচপেক্ট কৰিবলৈ শিকিম তেতিয়া দেখিব সমাজত অশান্তিবোৰে নাইকিয়া হৈ যাব আৰু আমাৰ থানাৰ কোনো দৰকাৰ নাইকিয়া হৈ যাব। হয় ছাৰ। হয় দিয়ক। হেৰা মোক তুমি বেয়া নাপাবা। আৰা তুমি মোক বেয়া নাপাবা। অ ছাৰ আমি কাটি খাওঁ নেকি? মোৰ 1 ঘণ্টা এনেই লছ হৈ গ'ল। ঠিক আছে ছাৰ। এই ৰ এই টকা 200 লৈ যা। এইটো আৰু কিয় দিছে? দিছো যা মৰমতে। নিদিলেও হ'ল হয়। দিছে বাৰু থেংক ইউ। আহিছো ছাৰ। বল দস্তি চাহ খাই যাম। ব'লা। 1 ঘণ্টা লছ হোৱা বুলি কোৱাৰ কাৰণে আপুনি 200 টকা দিলে। হয় ছাৰ। বাহ, বেহাৰবাৰী আউটপোষ্ট ইজ ৰিয়েলি গ্ৰেট। আই এম প্ৰাউড টু বি এ পাৰ্ট অফ ইট। এখন এপ্লিকেশ্যন লিখি দিয়কচোন মোক। কিহৰ এপ্লিকেশ্যন? এই মেডিকেল ডিপাৰ্টমেণ্টৰ পৰা পইচা বিচাৰিবলৈ। ক'ৰ পৰা পইচা বিচাৰিবি? আৰে ডিপাৰ্টমেণ্টৰ পৰা। মেডিকেল গ্ৰাউণ্ডত পইচা বিচাৰিবলৈ কি হৈছেনো তোৰ? আৰে কালি মণিবৰ ঘৰত ভাত খাইছিলোঁ, ভাত খাওঁতে ডিঙি কাট বাজি আছে। মাছৰ কাঁইট থাকিলে পইচা পায়। পাইতো। কোনে ক'লেও তোক এইবিলাক কথা? ল ক'ত মাছৰ কাটা সোমাই আছে? একোৱেই নাই দেখোন। মণিবই ওলাই দিছো। তেনেহলে মুখটো মিলাই কিয় দেখাই আছা মোক? এনে কণ্ডিশ্যনটো চাব দিছো আছে নে নাই। এইবিলাক কিন্তু ৰিক্স দেই। ডাক্তৰক ভালকে দেখাই লবি। ডাক্তৰক দেখাম, পইচা নাই নহয় মোৰ লগত ইমান। পইচা তোৰ নাযায় নহয়। কোনে দিব? ডিপাৰ্টমেণ্টৰ যাব আৰু তই এপ্লাই কৰিব লাগিব। মাছৰ কাঠ সোমালে ডিপাৰ্টমেণ্টে পইচা দিব। চৰ্দি লাগিলেও দিব। মাত্ৰ এখন এপ্লিকেশ্যন লিখি দিবি। আপুনি নহ'লে এপ্লিকেশ্যনখন লিখি দিব। কালি দিম দেই। বস্তুদাই তোক এইবিলাক পাঠ পঢ়াইছে হা? দিয়কচোন লিখি দিয়ক। বস্তুদাইহে তোক এইবিলাক বুদ্ধি দিছে। তেওঁ হতুৱাই লিখাই লগে যা। আৰে বুঢ়া দেখোন আহাই নাই, সেইকাৰণে আপোনাক কৈছো আপুনি লিখি দিয়ক। মই নোৱাৰো, মোৰ কাম আছে। আঁতৰ হচোন। অযথা কামত লাগি থাকে। মানুহক এটা সহায় কৰি দিব নোৱাৰে দেই। কি কৰা যায়? ভেৰি গুড। ভেৰি গুড। আপোনাক লগ পাই ভাল লাগিল। ভাল লাগিল? কিয়? মোক এখন এপ্লিকেশ্যন লিখি দিব লাগে। এপ্লিকেশ্যন? হয়। মই ট্ৰেফিক পুলিচে, কোৰ্টৰ তৰণি নহয় নহয়। বা কোৰ্টৰ তৰণি হ'লেহে এপ্লিকেশ্যন লিখিব পাৰে। কি যে মানুহ নহয়। চেঞ্জ কৰিলে আজি আপুনি মোৰ ভৰিখন। মই একো শেষ কৰা নাই। ফিনিছ কৰিলে আজি মোৰ আপুনি ভৰিখন। উঠা, একো ফিনিছ হোৱা নাই। উঠা। কিয় পাইছিলে এনেকে হৰ্ণ মাৰি আহিবলৈ? আৰে তোমাক মাতিবলৈহে হৰ্ণ মাৰিছিলো। আহাচোন। এনেকে মানুহক মাতে নেকি? গুড মৰ্ণিং বাইদেউ। গুড মৰ্ণিং। SI ছাৰ আহি পোৱা নাই নেকি বাইদেউ? বাইদেউ কৈ থাকিব নালাগে দিয়া। আমি চাগে একে এজৰেই হ'ম। কিয় হাঁহিছা? নাই এনেই। এটেণ্ডেঞ্চখন দিয়কচোন। মই তাক এতিয়া এটেণ্ডেঞ্চখন হাতত তুলি দিব লাগে। কি হ'ল দিয়ক আকৌ। এইখন তাতে আছে, লৈ লোৱা। এটেণ্ডেঞ্চখনো হাতত দিব নোৱাৰে। ইমান সাহস? চাওকচোন, এটেণ্ডেঞ্চ বুকখন মইহে তাইৰ হাতত তুলি দিব লাগে। নিদি ভালে কৰিলি তই। কিয় দিম? ছাৰে আজিলৈকে মোক অৰ্ডাৰ দি পোৱা নাই। তাই কোন? চাওকচোন ফাইলখন কিমান বেয়া হৈ গৈছে। বাইদেউ লকচোন, ইয়াতে কভাৰ লগাই দিব। লক, আকৌ মোৰ দেৰি হৈছে। তৰা মাই ল। দিয়ক, মই যাওঁ দেই। কিয় সেনকে পেলাই দিছা? ফাটি যাব। মনে মনে থাকক একদম। লিখি দিয়ক না। কি লিখি দিব লাগে? এপ্লিকেশ্যনখন লিখি দিয়ক। মই এইবিলাক লিখিব নোৱাৰো দেই। আৰু বেলেগে যেনেকে লিখি দিয়ে তেনেকে লিখি দিয়ক। নোৱাৰো বুলি কৈছো নে নাই? আপুনি মহিলা কমিটিৰ ছেক্ৰেটাৰী হয়নে নহয়? আহা, এই মহিলা সমিতি হবলা ডিপাৰ্টমেণ্ট হা? আৰু তোক কিহৰ কাৰণে এপ্লিকেশ্যন লাগে? মেডিকেলৰ পইচাৰ কাৰণে। কিয়?
আৰে মাছৰ গাত গলত বজা নাছিল নেকি তাৰ চিকিৎসাৰ কাৰণে হে হৰি তোৰ মাছৰ কাঁইট লগাৰ কাৰণে ডিপাৰ্টমেণ্টে ট্ৰিটমেণ্ট কৰিবলৈ পইচা দিব মই দিব লাগিবতো আচ্ছা তই মোক কিয় খং কৰছানো মাত নেমাতিব কিয় মাত নেমাতিব বুলি কৈছো মাত নেমাতিব আৰু কথাটো শুনচোন মাথা গৰম হৈ আছে কাক কি কৰো ঠিক নাই কৈ দিছো হলে মই কি কৰলো মাত নেমাতিব আৰে আমাৰ ডিপাৰ্টমেণ্টৰ আমাৰ কথা আপুনি কেনেকৈ জানে আৰু আপোনাৰ ঘৰত মাছ খাওঁতে মোৰ কাট বাজিছিল এইটো আপোনাৰ দায়িত্ব আপুনি লিখি দিয়ক লিখি দিম বাৰু কিন্তু মেডিকেল চাৰ্টিফিকেট উলিয়াইছ মেডিকেল চাৰ্টিফিকেট আৰু কিয় লাগে তোৰ মুখখন চাই ডিপাৰ্টমেণ্টে পইচা দিব আগতে ডক্টৰৰ পৰা মেডিকেল চাৰ্টিফিকেটখন উলিয়াই আন যা আনি আছো মূৰ্খটো এইটো এয়াবা কোনে বুদ্ধি দিলে তাক আমাৰ জনে হ'ব চাগে নম্বৰটো কি বসুদা নম্বৰটো কি কৈ দিয়কচোন কি হ'ল কৈ দিয়কচোন বসুদা কওকচোন কি নম্বৰটো চেঞ্জ কৰিলে আজি আপুনি মোৰ ভৰিখন মই একো শেষ কৰা নাই ফিনিশ কৰিলে আজি মোৰ আপুনি ভৰিখন উঠা একো ফিনিছ হোৱা নাই উঠা ইয়াত আছিলে এনেকে হৰ্ণ মাৰি আহিবলৈ আৰে তোমাক মাতিবলৈহে হৰ্ণ মাৰিছিলো আহাচোন এনেকে মানুহক মাতে নেকি আয়ো উঠা উঠা বসুদা কৈ দিয়কচোন নম্বৰটো কি বুঢ়া কিয় চাকৰি আছানো মই যে মাতি আছো আপুনি মুখেৰে নামাতে কিয় তই দেখোন নিজে কৈছা মুখেৰে মাতবা নালাগে মোক বুলি ইমান একে একান্ত বাধ্য ছাত্ৰ তো মোৰ গাত একো দোষে নাই তই এনে গালি পাৰি আছা মোক দুখ নাই আপোনাৰ গাত তাই যে মোক ফাইলত কভাৰ লগাবলৈ কৈছিল সেই কথাটো আপুনি অপ'জ কৰিব লাগে নে ছাপৰ্ট কৰিব লাগে হ'ব দে মোৰ ভুল হৈ গেল ছোৱালী দেখিলে ক'ব নোৱাৰা হৈ যায় মুখ মেলি থাকিব নালাগে নম্বৰটো চাই পেলাই ৰেজিষ্টাৰত ভৰাই থব লওক বুঢ়া সদায় খেং 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 কি ছোৱালী এইটো